গুড মৰ্ণিং সকলোকে। মোৰ নাম দীপন আৰু মই যোৰহাট টিয়ক অঞ্চলৰ পৰা কৈ আছোঁ। আজি ৰাতিপুৱা শুই উঠি খুব ভাল লাগিছে। কাৰণ কি মই দেখি থকা এটা বহুত ভাল বস্তু আজি সম্পূৰ্ণ হৈছে আৰু মোৰ মনটো আজি খুবেই ভাল। ৰাতিপুৱা শুই উঠি অলপ ফুৰিবলৈ গৈছোঁ। ফুৰি আহি দেখিছোঁ যে আমাৰ ঘৰৰ ওচৰৰ এই সৰু গছজোপাতেই ঘনচিৰিকা চৰাই দুজনীয়ে ঘৰ সাজি আছে। সজা নাই মানে সাজি কমপ্লিট হৈ গ'ল। আজি ৩-৪ দিনৰ পৰা লাগি আছিলে ঘৰ সাজোতে আৰু আজি কমপ্লিট হৈছে ঘৰটো সাজি। কালিৰ পৰা দেখিছোঁ এই ঘনচিৰিক দুজনীয়ে ইয়াতে আছে আৰু মোৰ মনটো ইমান ভাল লাগিছে তেহেঁতক দেখি। আমাৰ ঘৰৰ মুখৰ আগতেই গছজোপাতেই ঘৰটো বনাল। এতিয়া আজিৰ পৰা আৰু তাহাঁতি ইয়াতেই থাকিব। এই প্ৰকৃতি প্ৰেমী মানুহ আজি মোৰ মনটো খুব ভাল লাগিছে সিহঁতক দেখি। সেয়ে আছো কিমান কষ্ট কৰি ঘৰটো সাজিছে সিহঁতি। চাওক কিমান ভাল লগা এবিধ দৃশ্য। মোৰ মনটো খুব ভাল লাগিছে আজি। সেয়া চাওক।